ব্যস্ত যোৰহাট চহৰত এহাল যুৱক যুৱতীৰ প্ৰচণ্ড মাৰপিট বৌদ্ধিক চহৰৰূপে খ্যাত যোৰহাট চহৰত খুদ জনতাৰ সন্মুখতেই লাগিলে এহাল উদন্ত যুৱক যুৱতীৰ মাজত টনাটনি আৰু শেষত খুচিয়াখুচি দেখিলে ৰসাত্মক যেন লাগিলেও চাওকচোন আৰক্ষীলৈকো কেৰেপ নকৰি ব্যস্ত চহৰখনৰ মাজমজিয়াত কি লজ্জাজনক কাণ্ড যুৱতীগৰাকীক প্ৰহাৰ কৰা যুৱকজন হেনো এটা জাতীয় সংগঠনৰ নেতা এইখন অসম মুলুকত উদন্ত নেতাৰ কাণ্ড চাওক আৰু বুজক যোৰহাটৰ পৰা এআইএন লাইভৰ এক এক্সক্লুসিভ প্ৰতিবেদন হয় এনেকুৱা ধৰণৰ যোৰহাট সিটি এখনত হোৱাটো মানে প্ৰথম কথা হেতু সবতকে আচৰিত কথা যেহেতু মানে আমি ইয়াতে পুলিচৰ নিৰাপত্তাত থাকো বুলি আমি ভাল হেৰি এখনত থাকো বুলি ভাবো আৰু আমি নিৰাপত্তাভাৱে মানে আমি ঘূৰি ফুৰিব পাৰো তো ইয়াতে প্ৰথমতে হিনন যেনেকে তাতে চাহ খাই আছিলো ৰৈ পেলাই তো তেখেত আহি পেলাই মোক পটককে চুলিত ধৰিলে মোবাইলটো থপিয়াই পেলাই মোক মাৰিবলৈ চেষ্টা কৰিছিলে আৰু মাৰি খুব বেয়াকে মাৰিলে মোক মুখে চুখে মাৰিছে তাৰপিছত চুলি তুলি ঘটালি পেলাই বহুত বেয়াকে চুচৰাই নিছে তেনেকুৱা ধৰণৰ এটা কাণ্ড হৈছে এই মানুহজনৰ নাম ঋতুপৰ্ণ ফুকন তেওঁ ইয়াতে কফি কাণ্ট্ৰি নামৰ এখন কেফে আছে স্কাই ষ্টাৰ বুলি এখন ইয়াতে হোটেল এখন আছে আৰু তেওঁ 7 সিষ্টাৰৰ তেওঁ এজন ব্যৱসায় মানে বিজনেছমেন হয় তেনেকুৱা এজন মানুহে ইয়াতে পিছত গম পাইছো যে এই মানুহজনে অলৰেডি মানে হেবিচুৱেল অফেন্ডাৰ হয় অলৰেডি মানে প্ৰিভিয়াছলি বহুতবাৰ মোক এনেকে থ্ৰেটেন কৰি থাকে দম দি থাকে ফোনত দম দি থাকে আৰু হেতুৰ কাৰণে মই কেবাবাৰো কমপ্লেইন দিছো আৰু কমপ্লেইন দিয়াৰ ওপৰতো মানে মই একো নিৰাপত্তা পোৱা নাছিলো তেওঁক বাৰে বাৰে মানে থানালে মাতে কিন্তু সি ওলাই যায় হয় মোৰ ভাল বান্ধৱী হয় তেওঁ আছিলে মোৰ লগত চাহ খাই আছিলো আমি তাতে বিয়াৰ আঠমঙলাৰ কাৰণে মই ইয়াত আহিছিলো মই বিয়া হৈছো কানপুৰত হয় হয় তেখেতৰ কথা তেওঁ মানে আহিলে মোক মাৰি থকা দেখি পেলাই যেহেতু ওচৰৰ পাজৰে বহুত মানুহ আছিলে যদিও তেওঁ নিজে আহিছে মোক বচাবলে আৰু বচাবলে আহোঁতে মানে তেওঁ ওপৰত উল্টাই কেছ দি দিছে যে তেওঁ মাৰিছে বুলি আৰু এজনী ছোৱালীক যদি কোনোবাই মাৰি থাকে ডেফিনেটলি এজন ভদ্ৰ লোকে আহি পেলাই বচাবলৈ চেষ্টা কৰিব তেওঁক মই ধন্যবাদ জনাওঁ যে তেওঁ বলি আহি পেলাই মোক হেল্প কৰিছিলেহি আহি পেলাই আৰু সেই কাণ্ডটো কৰাৰ কাৰণে সেই মানুহজনে ঋতুপৰ্ণ ফুকনে তেওঁৰ ওপৰত কেছ দিছে যে তেওঁক মাৰিছে বুলি ঋতুপৰ্ণ ফুকনক পাণ দোকানীজনে ঋতুপৰ্ণ ফুকনক মাৰিছে বুলি কৈছে আৰু তেওঁক মানে ক্ষমাও খোজাইছে থানাত আনি পেলাই হয় তেওঁৰ লগত এজন বিজিত বোলা এজন যুৱক আহিছিলে আৰু মই নাজানো মোক কোনে মই গম পোৱা নাই মোক কাৰণ চুলিত ধৰি পেলাই হাওলাই পেলাই মোক মাৰি আছিলে মই নাজানো মোক কেইজন মানুহে মোক প্ৰহাৰ কৰি আছিলে কিন্তু মানুহ আছিলে তাতে মোক মাৰিবলৈ এজন মতা মানুহে ভাবক এগৰাকী মাইকী মানুহক মাৰিবলৈ 4-5 জন মানুহ লৈ পেলাই আহিছে আৰু সংগঠনত জয়েন কৰিছে সি যে এইবোৰ কাণ্ড কৰি ফুৰে আগৰ পৰাই তেওঁ সেই প্ৰটেকশ্যনটোৰ কাৰণে এই সংগঠন বিলাকত জয়েন কৰিছে হয় ডেফিনেটলি এই যিয়ে সংগঠন নহওক মই অনুৰোধ কৰোঁ যে
যিহেতু আমাৰ অসমৰ বা যোৰহাটৰ বা হেৰিৰ ভৱিষ্যতৰ কাৰণে আপোনালোক আছে, এজনী মহিলাৰ নিৰাপত্তাৰ দায়িত্ব আপোনালোকে ল'ব লাগে। টাইমটো একজেক্ট গম নাপাওঁ, সাতটা হ'ব টাইম। মানে কি দোকানত এটা ল'ৰা আহিলে, ছোৱালী ৰৈ আছিলে, তাক মাৰি আছিলে। মাৰি আছিলে, মই দেখা নগ'ল, মই দোকান নামি পেলাই তাক বচাবলৈ গ'লোঁ। তাৰপিছত আৰু মানুহবিলাক বচালে, তাৰপিছত তাক মাৰিয়ে আছিলে। তাৰপিছত মই এৰা নাই, তাৰপিছত আগত গুচি গ'ল, মাৰপিট আগত গুচি গ'ল। যোৱাৰ পাছত মই দোকানত উঠি গ'লোঁ আকৌ। তাৰপিছত এঘণ্টা পাছত আপোনাৰ ল'ৰাবিলাক আহিলে বহুত, বোলে মোৰ ল'ৰাটো মাৰিছা। মই বোলো মই মৰা নাই, মই বচাবলৈ গৈছিলোঁ। সেইবিলাক ক'লে বিলাচি চেনা ল'ৰাবিলাক। মই ক'লোঁ মইতো গম নাপাওঁ কোন আছে নাই, মইতো ছোৱালী মাৰি আছিলে সেইকাৰণে বচাবলৈ গ'লোঁ, আৰু মোৰ একো নাই নহয়। মই বোলা কি তুমি মাৰিলা, মই ক'লো মই মাৰিছোঁ, তেতিয়া মই গম নাপাওঁ। সি তাৰ বিৰোধ মাতত ইমান ছোৱালীক মাৰি আছিলে দেখা পাছত বোলা কি নহয় তুমি মাৰিছা। ল'ৰা 50টামান ল'ৰা আছিলে, 30টামান পুৰা কৈ আছিলে। তাৰপিছত পুলিচ আহিলে, মই নামিলোঁ, বোলে মাফি খুজিব লাগিব। মই মাফি খুজিলোঁ, মাফি খোজাৰ পাছত ৰাইডাৰ পাৰ্টি আহিলে, থানা লৈ গ'ল। থানা মই এঘণ্টা বহিলোঁ, বহাৰ পাছত মানে কি সেইবিলাক আহিলে। অহাৰ পাছত তাত পুলিচ ওচৰতে ক'লে কি ঠিক আছে মিছ এক্সিডেণ্ট হ'ল কেছটো, ইয়াক এৰি দিব। এঘণ্টা থানা বহালে, মই আকৌ গুচি আহিলোঁ। মোৰ দোকান ঘটনাৰ পাছত এঘণ্টা পাছত ল'ৰাবিলাক আহিলে। পুলিচ তেতিয়া ল'ৰাবিলাক আহিছিল, তেতিয়া আহিলে। মোক কৈছে কি তুমি মোৰ ল'ৰাক মাৰিছা, মই বোলো মই গম নাপাওঁ, মই মৰা নাই, মই ছোৱালী বচাইছিলোঁ, ইমানে মই ক'লোঁ। তাৰপিছত ই ক'লে নাই তুমি মাৰিছা, মই বোলো মই মৰা নাই, মই ছোৱালী বচাইছোঁ, মই ইমানে কৈ আছিলোঁ। বোলে মোক ক্ষমা খুজিব লাগে, মোক ঠিক আছে মই ক্ষমা খুজি লওঁ। তাৰপিছত পুলিচ আহিলে, সেইবিলাক আছিলে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271 আৰু 9854011916।